পেজ ইজ এট ৰিস্ক এই প্ৰব্লেমটো কিয় আহিছে বহুতে নাজানে এই প্ৰব্লেমটো অহাৰ কাৰণ কি মানে ফেচবুকৰ গাইডলাইনৰ বাহিৰত গৈছে ডিড নট ফলো ৰুলছ এই দাদাজনে মানে এই প্ৰফাইলটো যিটো আছে ছাছপেণ্ড হৈ গ'ল আৰু ছাছপেণ্ড হোৱাৰ ফলত কি হৈছে আপোনাক ভালদৰে স্কিপ নকৰিব ভিডিঅ'টো চাওক মই বেক কৰি দি আছোঁ মই বেক কৰিম কি ছাছপেণ্ড হ'ল প্ৰগ্ৰাম ডেছবৰ্ডত যাম তলত চাওক আৰ্নিংবিলাক বন্ধ হৈছে ষ্টাৰৰ পৰা এইটো চাওক আৰ্নিং অকণমান ৱেইট কৰে চাওক ষ্টাৰ আৰ্নিং ছাবস্ক্ৰিপশ্যন আৰ্নিং বন্ধ হৈ গ'ল এই যে এনেকুৱা বৰ্ণ এতিয়া ষ্টাৰৰ পৰা ইনকাম নাপাওঁ মানে এইটো ফেমিলিৰ পৰা মানে বুজি পালে এইটো যিসকলৰ আহিছে এইটো অহাৰ কাৰণটো কি বহুতে নাজানে আৰু এই প্ৰফাইলটো হৈছে আমাৰ এই দাদাৰ আপুনি বেলেগৰ ভিডিঅ' ডাউনলোড কৰি দিছিল মই নিজে চেক কৰিলোঁ মই আগতে দিলোঁ তা এতিয়া বুজি পালে যে বেলেগৰ ভিডিঅ' ডাউনলোড কৰিলে কি প্ৰব্লেম আহে মানে বেলেগৰ আপুনি অলপ দিলেও বৰ্তমান প্ৰব্লেম এআই ডিটেক্ট কৰে আপুনি ভালদৰে জানে হয় না আৰু আপোনাৰ ঘৰ ক'ত ঘৰ মোৰ ধুবুৰী গৌৰীপুৰ চাপগড় বুলি কয় অ'কে আৰু লগত কোন আছে আপোনাৰ আংকেল হয় আপুনি একেলগে ভিডিঅ' চিডিঅ' বনাই মাজে মাজে দেখা পাই ভিডিঅ'বিলাক হয় ত যিয়ে নহওক আপুনি মোটামুটি এই যে প্ৰব্লেমটো যে হৈছে এই প্ৰব্লেমটো কেতিয়া আহিছে আপোনাৰ এই 10 তাৰিখ না হয় তো এতিয়া আপুনি মনত ৰাখিব এই প্ৰব্লেমটো ঠিক কেনেকৈ হ'ব কেনেকৈ ঠিক হ'ব বেলেগৰ ভিডিঅ' যিমান আছে আমি ডিলিট কৰিব লাগিব নম্বৰ 1 ফটো ভিডিঅ' কাৰো দিবই নালাগে নহ'লে এই প্ৰব্লেমটো আপোনালোকৰ পাৰ্মানেণ্টলি থাকি যাব এইটো ঠিক হোৱাৰ ঠিক নহ'ব যদি আপুনি আৰু দিয়ে বেলেগৰ ভিডিঅ' তাৰ এই প্ৰফাইলটো একবাৰে বৰবাদ হৈ যাব আপোনাৰ তা বুজি পালে মই আপোনাক কি কৈছোঁ এই দাদাৰ যেনেকুৱা প্ৰব্লেম চাওক আজি গৰীবপুৰৰ পৰা মোৰ ঘৰত আহিছে কিয় আহিছে এনেকুৱা প্ৰব্লেম হ'লে আপোনালোকৰ দিমাগ খাৰাপ হৈ যাব আপুনিতো কেনেকৈ লাগিছে মনটো তেতিয়া একদম বেয়া লাগিছে মানে ইমান মানে কিমান দিনৰ পৰা কষ্ট কৰি আছিলে আপুনি ফেচবুকত এইটো প্ৰফাইল মোটামুটি 6 মাহৰ পৰা মানে আমি কষ্ট কৰি বনাই আছোঁ মোক কেনেকৈ লগ পাল না আপোনাৰ ভিডিঅ' মই মানে মোবাইলত চালোঁ মোবাইলত কেতিয়াবা কেইদিন হ'ল মোক লগ পাই মোবাইলত এনে ধৰি লওঁ ফেচবুকত মানে এই মোটামুটি 15-20 দিনমান হ'ব মই আগতে আহিব চাইছোঁ তাৰ আগতে মোৰ এনেকুৱা হৈ গ'ল মোৰ ইয়াত কিয় আহিল আৰু বেলেগত তাতে কিয় যোৱা নাই মই মানে আপোনাৰ ভিডিঅ'বিলাকত মানে চালোঁ মানে টোটেলি ফেচবুকত যিটো এটা ছেটআপ আছে এইটো মানে তামাম মানে আপুনি সলিউশ্যন দিয়ে এইকাৰণে মই মানে আহিছোঁ বিশ্বাস আছে এইটো বিশ্বাস কৰি মই আহিছোঁ মোৰ তাতে আহিলে সলিউশ্যন দিব আৰু হৈ যাব 100% আৰু বহুতে মোৰ পৰা সলিউশ্যন যিবিলাক লয় 100% সলিউশ্যন হয় বেংকত টকাও সোমাব আৰু প্ৰফাইলত কোনো ধৰণৰ এনেকুৱা যদিও ৰিস্ক আহিছে এই ৰিস্কটো নাইকিয়া হ'ব এই ৰিস্কটো এতিয়া লগে লগে ঠিক নহ'ব আপুনিতো জানে মই আপোনাক কৈছোঁ আপোনালোকৰো এইটো লগে লগে ঠিক হোৱা বস্তু নহয় যিহেতু আপুনি দোষ কৰিছে আপোনালোকে বুজি পালে দোষ মানে কি আপুনি বেলেগৰ ভিডিঅ' যদি দিছে খালি এটা কথা মনত ৰাখিব খালি আপুনি নাহিব যে মই বেলেগৰ ভিডিঅ' ফটো দি কিনে মোৰ প্ৰব্লেম যদি আপোনাৰ দুটা প্ৰফাইল আছে ধৰি লওক মোৰ তেনেকৈ দুটা প্ৰফাইল এটা অপূৰ্বনাথ আৰু এটা অপূৰ্বনাথ সেই অপূৰ্বনাথৰ প্ৰফাইলত মই এটা ভিডিঅ' দিব পাৰিম আৰু এইটো ভিডিঅ' নেক্সট প্ৰফাইলত আৰু দিব নোৱাৰিম দিলে কিন্তু এই প্ৰব্লেম আহিব আৰু ডাউনলোড কৰিতো নিদিব কাৰো পৰা দিব নোৱাৰিব সাপোজ এই দাদাজন আপোনাৰ প্ৰফাইল এইটো না এতিয়া এই দাদাজন এটা প্ৰফাইল খুলিছে তা এই দাদাজনে যদি আপুনি তাৰ পৰা যদি ভিডিঅ'টো ডাউনলোড কৰে আপোনাৰ প্ৰফাইলতে তেতিয়া আপোনাৰ এই এনেকুৱা প্ৰব্লেম আহিব বস্তুটো কপি হৈ গ'ল না বুজি পালে তা আপুনি বেলেগৰ বস্তু দিলে এই ধৰণৰ প্ৰব্লেম 100% আপোনালোকৰ আহিবই আৰু এইটো প্ৰব্লেম সলিউশ্যন এক নম্বৰ কথা হৈছে আপোনালোকে বেলেগৰ ভিডিঅ' ফটো কেতিয়াও ডাউনলোড কৰে খালি ভিডিঅ' বুলি নহয় ফটো নিদিব যদি আপুনি দিয়ে কেতিয়াবা ফটোখন ক্ৰপ কৰি দিব মাহৰ মূৰত এদিন দিব তেতিয়া প্ৰব্লেম নাই কিন্তু মই বিচাৰোঁ বৰ্তমান নিদিয়াটোই মংগল হয় না ইমান ডাঙৰ প্ৰফাইলটা ইমান কষ্ট কৰি আছে বেলেগৰ এটা বস্তু দি আপোনাৰ সবখিনি আপোনাৰে সব 98% আপোনাৰ 2% দি প্ৰফাইলটো নষ্ট হৈ যায় কি হ'ব কচোন তা দিয়েতো নিদিয়ে ভাল হয় নহয় গতিকে ৰিস্কটো নলোৱাতকৈ মানে নল'বই আৰু যিসকলে মোৰ ঘৰত আহিব বিচাৰে দাদাহঁত যেনেকৈ কৰি ধুবুৰীৰ পৰা আহিছে অলপ আগতে মোৰ ঘৰত আহি গ'ল কি হ'ব বৰপেটা কি কয় কিবা নাম ভিডিঅ' বনালোঁ মই আপলোড দিলোঁ চালে গম পাওঁ বৰপেটা টাউনৰ পৰা ভিতৰত কিবা জেগাৰ নাম তাৰ পৰা আহি গ'ল ডেইলি মোৰ ঘৰত কমচে কম 5খন ডিষ্ট্ৰিক্টৰ মানুহ আহে বঙাইগাঁও চিৰাং গোৱালপাৰা নলবাৰী নাগালেণ্ড কহিমাৰ পৰা আহে গোলাঘাটৰ পৰা আহে তেজপুৰৰ পৰা আহে বিশ্বনাথ গুৱাহাটী চাৰিওফালৰ পৰা প্ৰত্যেক ঠাইৰ পৰা মানুহ কিয় আহে মই সিহঁতক বেংক চেকআপবিলাক কৰি দিওঁ মোৰ ঘৰত যদি বেংক চেকআপ কৰিব নাজানে ইছ্যু লাগিছে চল্ভ কৰি এনেকুৱা ধৰণৰ প্ৰব্লেম এই যিটো প্ৰব্লেম হ'ল শুনকচোন ডক্টৰ এই যিটো প্ৰব্লেম হ'ল এই প্ৰব্লেমটো আপোনালোকেও চল্ভ কৰিব মোৰতে আহি কিনে কেনেকৈ কৰোঁ মই আপোনাক ভালদৰে বুজাই দিম এইবিলাক প্ৰব্লেম মই চল্ভ কৰি দিব পাৰোঁ টেনশ্যন ল'ব নালাগে কিন্তু আপুনি নেক্সট টাইম এনেকুৱা মানে এইটো যিটো প্ৰব্লেম আহিছে এইটোৰ কাৰণে তা আপোনালোকে এনেকুৱা টাইপৰ ভিডিঅ' কেতিয়াও আৰু আপলোড কৰি নিদিব ঠিক আছে আৰু যিসকলক মোৰ হোৱাটছআপ নাম্বাৰ লাগে ফেচবুকটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো আপোনালোকে সকলোৱে ল'ব পাৰিব আৰু আহিব বিচাৰে মোৰ ঘৰ হৈছে বহলপুৰ নাটপাৰা ডিষ্ট্ৰিক্টটো ধুবুৰী বহলপুৰ নাটপাৰা হাইৰোডৰ ওচৰতে ঘৰ
কিন্তু আপোনালোকে বঙাইগাঁও যদি শালমাৰা বৈতামাৰী পাৰ আমাৰ বহলপুৰ হৈছে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট ষ্টাৰ্ট হ'ল এই বহলপুৰ নাটপাৰাতে মোৰ ঘৰ বহলপুৰ নাটপাৰাত আহি মোৰ নামটো ক'বা অপূৰ্বনাথৰ ঘৰ কোনটো ফেচবুকত কাম কৰে দেখা দিব আৰু গুগল মেপত যদি আপুনি চাৰ্চ কৰে অপূৰ্বনাথ ফেচবুক গুগল মেপ পাই যাব অপূৰ্বনাথ ফেচবুক মোৰ নামটো ফেচবুকত যিটো আছে অপূৰ্বনাথ ফেচবুক চাৰ্চ কৰিবা মোৰ গুগল মেপত মোৰ ঘৰ ডাইৰেক্ট লোকেশ্যন পাবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব